অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আপোনালৈ কেইটামান মোৰ প্ৰশ্ন আছে। ৰাজহুৱা স্বাৰ্থত আপুনি প্ৰশ্নকেইটাৰ যদি উত্তৰ দিয়ে তেতিয়াহ'লে আমি আনন্দিত হ'ম। মোৰ ব্যক্তিগত প্ৰশ্ন নহয় যে আপোনাক মই ব্যক্তিগতভাৱে লাইভ কৰি ক'ম, যিহেতু বিষয়টো ৰাজহুৱা সেইবাবে মই আপোনাক লাইভ কৰি ক'ব লগা হৈছে। আপুনিতো ডাক্তৰ ৰণোজ পেগু, অসমৰ এজন শিক্ষামন্ত্ৰী, আৰু অসমৰ ৰাইজে ভাবে যে ডাক্তৰ ৰণোজ পেগু যেতিয়া ডাক্তৰ ডিগ্ৰীটো আগত যিহেতু আছে, নিশ্চয় অসমৰ শিক্ষা বিভাগটো ভাল হ'ব। বাহিৰা মানুহে তেনেকৈয়ে ভাবে, কিন্তু আচলতে অসমৰ শিক্ষা বিভাগৰ ফুফুলা স্বৰূপটো কি আপুনি জানে? আৰু আপুনি নিজে আজি তাৰিখত স্বীকাৰ কৰিব লাগে যে অসমৰ শিক্ষা বিভাগটো একচুৱেলি নামত চলি আছে, কোনো কামৰ নহয়। যদিহে অসমৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীৰ ল'ৰা ছোৱালী, নিজৰ ল'ৰা ছোৱালীয়ে যদি প্ৰাইভেট স্কুলত পঢ়ি থাকে, নিজৰ গভৰ্ণমেণ্ট স্কুলত নপঢ়ে, তেতিয়াহ'লে সেইটো শিক্ষা বিভাগ, অসমৰ শিক্ষা বিভাগ কি হিচাপত আছে সেইটো মই আৰু বেছিকৈ ক'ব নালাগে, অসমৰ ৰাইজে বুজি পায়। কিন্তু চাওক, মৰিগাঁও জিলাৰ আপোনাৰ ভোৰবন্ধা শিক্ষাখণ্ডত এখন স্কুল আছে, হাতীবাদ প্ৰাথমিক বিদ্যালয়। এই হাতীবাদ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হ'ল শ্ৰী চাণক্য নাথ। স্থানীয় ৰাইজে অসন্তুষ্টি দেখাই জিলা যিজন শিক্ষা বিষয়া আছে তেওঁক আবেদন কৰিছিল যে এই চাণক্য নাথ বোলা যিজন প্ৰধান শিক্ষক, এই প্ৰধান শিক্ষকজন এখন বিদ্যালয়ৰ পৰা বদলি কৰি আমাক এজন ভাল ডিগ্ৰীধাৰী বা যাতে ল'ৰা ছোৱালীখিনিক উপযুক্ত শিক্ষা এটা দিব পাৰে, তাৰ বাবে বেলেগ এজন টিচাৰ দিয়ক, তেওঁক ইয়াৰ পৰা লৈ যাওক। সেইবুলি আমি অফিচিয়েলি এখন আবেদন কৰিলোঁ, এডিচিক দিয়া গ'ল, এডিচিয়ে শিক্ষা বিভাগলৈ হস্তান্তৰ কৰিলে, আৰু তেখেতে আজি 2 মাহ আগত দিয়া আবেদনখনৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নল'লে। সেই বিষয়ত এই স্কুলখনৰ ওপৰত বা প্ৰধান শিক্ষকজনৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি 4-5টাকৈ নিউজ বজি গ'ল। হাতীবাদ প্ৰাথমিক বিদ্যালয়ৰ ওপৰত 4-5টা নিউজ বজিল। অসমৰ জনসাধাৰণে সংবাদ মাধ্যমৰ দ্বাৰা এইবিলাক দেখিলে যে হাতীবাদ প্ৰাথমিক বিদ্যালয়ৰ বা সেই চাণক্য নাথ বোলা প্ৰধান শিক্ষকজনৰ ফুফুলা স্বৰূপটো গোটেই সংবাদ মাধ্যমত প্ৰকাশিত হ'ল। তথাপিও আজিলৈকে, আজি 2 মাহ হৈছে চাগে, একজেক্টলি মই ডেটটো পাহৰিছোঁ, 2 মাহ হৈছে, আমি চালে 21 আগষ্ট, 21 আগষ্টত দিয়া আবেদন, আজি হ'ল আপোনাৰ অক্টোবৰ। সেই আবেদনৰ ভিত্তিত আজিলৈকে সেই টিচাৰজন ইয়াৰ পৰা বদলীকৰণ নহ'ল। শিক্ষা বিষয়াক সুধিলে কয় যে ট্ৰান্সফাৰ এণ্ড পষ্টিং বন্ধ আছে। তো জিলাখনৰ ভিতৰত যদি এজন প্ৰধান শিক্ষকক বদলি কৰোঁতে আপোনালোকে ইমান গাফিলতি কৰে, ইমান হেমাহি কৰে, তেনেহ'লে আপোনাৰ শিক্ষা বিভাগ, আপোনাৰ চৰকাৰী বিদ্যালয়সমূহ কেনেকৈ ভাল হ'ব? আৰে যিকেইজন অভিভাৱকৰ ল'ৰা ছোৱালী তাত পঢ়ি আছে, সেই অভিভাৱকসকলে বিচৰা নাই যে এই প্ৰধান শিক্ষকজন আঁতৰি যাওক। চবচে ডাঙৰ কথা, সকলোতকৈ ডাঙৰ কথা হ'ল তাত 13জন ল'ৰা ছোৱালী পঢ়ি আছে। এখন প্ৰাথমিক বিদ্যালয় য'ত 5টা ক্লাছ থাকে, তাত 13জন ল'ৰা ছোৱালী। আৰু যেতিয়াই আমি আবেদন কৰিলোঁ, যেতিয়াই আমাৰ সংবাদ মাধ্যমত এইখিনি বস্তু ফাদিল হ'ল, তাৰ পিছতে 2জন ল'ৰা ছোৱালী ইতিমধ্যে সেই স্কুলৰ পৰা গুচি বেলেগ স্কুলত নামভৰ্তি কৰিছে। এতিয়া চাওক, বৰ্তমানে 11জন ল'ৰা ছোৱালী দি সেই স্কুলখন চলি আছে, আৰু সেই চাণক্য নাথ বোলা প্ৰধান শিক্ষকজনৰ অৱসৰ হ'বলৈ মাত্ৰ 4-5 বছৰ কিবা এটা বাকী আছে, খুব সম্ভৱ। মানে ইয়াৰ দ্বাৰা কি বুজিছে, এই 4-5 বছৰত টিচাৰজনো ৰিটায়াৰ্ড হ'ব, তেওঁ অৱসৰ ল'বগৈ, আৰু স্কুলো মানে চেছ, স্কুলো নাথাকেগৈ। যদিহে 11জন ল'ৰা ছোৱালী থাকে আৰু তেওঁৰ কাৰ্যক্ৰমণিকা শেষ হ'ব 4-5 বছৰত,
মানে তেওঁ অৱসৰ হ'বগৈ, স্কুলটো লাহে লাহে শেষ হ'ব, তাতকৈ আগেই শেষ হ'ব। কাৰণ অহা বছৰ 5 ক্লাছৰ পৰা ল'ৰা ছোৱালীকেইজন আঁতৰি গ'ল, তাৰ নেক্সট ষ্টেপত আঁতৰি গ'ল। 11জন ছাত্ৰ ছাত্ৰী থকা স্কুলখন কেনেকৈ বাচি থাকিব? আৰু সেই প্ৰশ্ন উত্থাপন কৰিয়ে যদি আপোনালোকক কোৱা হয় যে স্কুলখন বচোৱাৰ স্বাৰ্থত বা স্কুলখনত যদি ষ্টুডেণ্ট হ'ব লাগে, তেতিয়াহ'লে আপোনালোকে এই চাণক্য নাথ বোলা প্ৰধান শিক্ষকজন বদলি কৰক, বেলেগ এজন দিয়ক, তাত আপোনালোকৰ কি আপত্তি? বা এই প্ৰধান শিক্ষকজন আঁতৰোৱাত শিক্ষা বিষয়া, মৰিগাঁও জিলাৰ শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া, তেওঁৰ কি আপত্তি আছে? নে আপোনালোকে ৰাইজৰ অভিযোগ, ৰাইজৰ অসন্তুষ্টিক কোনো প্ৰাধান্যই নিদিয়ে? আজিৰ তাৰিখত সেই অভিভাৱকসকলে 11জন যি ল'ৰা ছোৱালী পঢ়ি আছে, তেওঁলোকৰ অভিভাৱকসকলে যদি কাইলৈ সেই স্কুলখনৰ পৰা ল'ৰা ছোৱালীকেইটা লৈ যায়, গোটেই 11টা ল'ৰা ছোৱালী ওলাই গুচি গ'ল, তাৰপিছত স্কুলখনৰ কি হ'ব? তাৰপিছত সেই প্ৰধান শিক্ষকজনে স্কুলত কাক পঢ়াই থাকিব? নে মাষ্টৰে মাষ্টৰণীক পঢ়াব আৰু মাষ্টৰণীয়ে মাষ্টৰক পঢ়াব? তাৰ বাহিৰেতো উপায় নাই। নে ৰান্ধনী কেইজনীক পঢ়াব? কাক পঢ়াব? মোৰ উত্তৰ দিয়ক সেইটো আপুনি। আপুনি ৰাজনীতি কৰিছে, মই ৰণোজ পেগু ডাঙৰীয়াক কৈছোঁ, আপুনি ৰাজনীতি কৰিবলৈ শিক্ষামন্ত্ৰী হৈছে নে একচুৱেলি শিক্ষা বিভাগটো তদাৰকী কৰিবলৈ আপুনি শিক্ষামন্ত্ৰী হৈ আছে? কওকচোন। নে এটা মন্ত্ৰিত্ব বাপ লাগে সেইকাৰণে আপুনি শিক্ষামন্ত্ৰী হৈ আছে? আপোনাৰ শিক্ষা বিভাগৰ প্ৰতি কোনো চকু কাণ নাই। আপোনাৰ শিক্ষা বিভাগত আপোনালোকৰ শিক্ষা বিষয়াসকলে এনেকুৱা কাৰুকাৰ্য য'ত মানুহৰ অসন্তুষ্টি, যেনে তেনে চলি থকা স্কুল এখন আমি বচাবলৈ চেষ্টা কৰিছোঁ, যিখন স্কুল আজিৰ পৰা এবছৰ 2 বছৰ পিছত অট'মেটিকেলি নাইকিয়া হ'ব। সেই স্কুলখন বচাবলৈ স্থানীয় ৰাইজ, আমি সচেতন যুৱকসকলে আমি চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ গাফিলতি কি? আজি 2 মাহ 3 মাহ ধৰি আপোনালোকে সেই মাষ্টৰজনকেই তাৰ পৰা স্থানান্তৰ নকৰিলে। তেওঁক স্থানান্তৰ কৰাত আপোনালোকৰ অসুবিধা কি আছে কওক? এজন চৰকাৰী টিচাৰে 50, 60, 70, 80 হাজাৰ টকালৈ দৰমহা পায়, আৰু এজন প্ৰাইভেট টিচাৰে 10 হাজাৰ টকাৰো দৰমহা নাপায়। 10 হাজাৰ টকা দৰমহা নোপোৱা মাষ্টৰজনৰ দ্বাৰা প্ৰাইভেট স্কুলত ইমান যে ভাল শিক্ষা প্ৰদান হয়, গভৰ্ণমেণ্ট স্কুলৰ টিচাৰে ইমান দৰমহা পায়ো এই 11টা ল'ৰা ছোৱালীক, এই 13টা ল'ৰা ছোৱালীক 2জন শিক্ষক শিক্ষয়িত্ৰীয়ে ভালে কি শিক্ষাদান কৰিব নোৱাৰে? ফাৰ্ষ্ট ক্লাছ শিক্ষা হ'ব লাগিছিল, ফাৰ্ষ্ট ক্লাছ স্কুল হৈ থাকিব লাগিছিল। আৰে ভাই, 13টা ল'ৰা ছোৱালী, 11টা ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীখিনিক যদি 2জন শিক্ষক শিক্ষয়িত্ৰীয়ে মিলি ভালদৰে শিক্ষা দিব নোৱাৰে, তেনেহ'লে আপোনাৰ শিক্ষা বিভাগৰ ফফুলা স্বৰূপ ৰাইজে কি বুজিবলৈ বাকী আছে? নে আমি প্ৰত্যেকটো বিষয়তে আন্দোলন কৰিব লাগিব? আন্দোলন কৰিব গ'লে ক'ব দেশদ্ৰোহী, ৰাষ্ট্ৰদ্ৰোহী। লাইভ কৰি যেতিয়া আপোনাক সমালোচনা কৰা হয়, তেতিয়া ক'ব কি ব্যক্তিগত আক্ৰমণ, মানহানি গোচৰ। হয়, সেইবিলাকেতো আপোনালোকে অসমত চলাই আছে। আপোনাক আপোনাৰ শিক্ষা বিভাগৰ আঁসোৱাহসমূহ, আপোনাৰ শিক্ষা বিভাগত চলি থকা কাৰুকাৰ্যবিলাক আপোনাক যদি মনত পেলাইও দিবলৈ যোৱা যায়, আপোনাক যদি পইণ্ট আউট কৰি দিয়া হয়, আপুনি কি কৰে? কি কৰিব? আপুনি মানহানি গোচৰ কৰিব। যদি এই বিষয়ত গৈ আমি প্ৰতিবাদ কৰোঁ, কি কৰিব? হয়, ৰাষ্ট্ৰদ্ৰোহী, জেলত সোমোৱাই দিয়ে। এইবিলাক কি স্বৈৰাতন্ত্ৰ? অসমৰ ৰাইজে বুজি নাপায় নে ভাবিছে এখন স্কুল একদম গাঁৱত অৱস্থিত, মানুহখিনিয়ে একো বুজি নাপায় যে যেনেকৈ চলি আছে চলিবলৈ দিয়া, কিডাল নহ'ব? মোৰ প্ৰশ্নটো হ'ল, যদিহে এজন শিক্ষকে চৰকাৰী দৰমহা লৈ চাকৰি কৰি আছে, আন আন চৰকাৰী কৰ্মচাৰীসকলে যি কষ্টৰে মাহত দৰমহাটো পায়, তেওঁলোকৰতো একো কাম নাই। মই যি দেখিলোঁ মানে কি, এনেই বহাই বহাই তেওঁলোকক হেৰি দি আছে, দৰমহা দি আছে। কাহিনীটোতো তেনেকুৱাই হৈছে। তাৰ সলনি এটা কাম কৰক, সেই প্ৰধান শিক্ষক চাণক্য নাথ আৰু স্কুলখন চলিব নালাগে, তেওঁলোকক ঘৰত বহাই দিয়ক, দৰমহাকেইটা দি থাকক। সেইটোৱেতো হৈ আছে, দৰমহাকেইটা দি থাকক, ঘৰত বহাই দিয়ক, স্কুলখন চলিব নালাগে। কাইলৈ আমাৰ ল'ৰা ছোৱালীখিনি স্কুলৰ পৰা ওলাই যাওক আৰু আপোনালোকে মাষ্টৰকেইজন ঘৰলৈ, উপায় নাই আৰু কি কৰিব? ল'ৰা ছোৱালী নাই যেতিয়া পঢ়াব কাক? গৰুক পঢ়াবতো নোৱাৰে। স্কুলখনত বাউণ্ডেৰী নথকাৰ বাবে গৰু ছাগলী আহি সোমাই যেতিয়া, সিহঁতকোতো পঢ়াব নোৱাৰিব।
লাজ লাগে, আমাৰ দুখ লাগে যে স্কুল এখনৰ বিষয়ত যদি ইমান আমি মাত মাতি থাকিব লাগে, এজন প্ৰধান শিক্ষকৰ ওপৰত বা শিক্ষা বিভাগটোৰ ওপৰত যদি আমি ইমান কৈ থাকিব লাগে, লাজ লাগে। শিক্ষা বিভাগ হয় দেশৰ এটা গুৰুত্বপূৰ্ণ বিভাগ, ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ বিভাগ, জিলাখনৰ এটা গুৰুত্বপূৰ্ণ বিভাগ, কিন্তু এই বিভাগটোতে আপোনালোকে ইমান আওকাণ কৰে। আপোনালোকৰ ল'ৰা ছোৱালীটো আজিলৈকে গভৰ্ণমেণ্ট স্কুলত পঢ়ি নাপালে, কিন্তু যিসকল একদম মানে দিন হাজিৰা কৰা মানুহ, তেওঁলোকৰ ল'ৰা ছোৱালীকেইটা ইয়াতে পঢ়ি আছে। যাৰ ভোটত আপোনালোকে আজি শিক্ষামন্ত্ৰী হৈ আছে, যাৰ ভোটত আজি অসম চৰকাৰ চলি আছে, যাৰ ভোটত আজি বিজেপি চৰকাৰ, ৰাইজে ভোট নিদিলে আপোনালোকে কি না শিক্ষামন্ত্ৰী হ'ব পাৰিব না কিবা হ'ব পাৰিব। তো নিজৰ দায়িত্বটো কৰাৰ পৰিৱৰ্তে আপোনালোকে কৰি আছে কি? ৰাজনীতিৰ জেগাত কৰি থাকিলে ভাল, কিন্তু বিভাগীয় যিবিলাক কাম থাকে সেইবিলাক আপোনালোকে বিভাগতেই দিয়ক, তাত আকৌ ৰাজনীতি কৰাৰ দৰকাৰ নাইতো। আমাৰ কথা হ'ল শিক্ষা বিষয়া এজন প্ৰধান শিক্ষকক ৰদল বদল কৰিব নোৱাৰাৰ যিটো আজি ছিষ্টেম চলিছে আপোনাৰ শিক্ষা বিভাগত, এইটো মই কোৱা কথা নহয়। অপূৰ্ব ঠাকুৰীয়া ডাঙৰীয়া জিলা শিক্ষা বিষয়াজনে আমাক কৈছে যে ট্ৰান্সফাৰ এণ্ড পষ্টিং বন্ধ আছে, মই একো কৰিব নোৱাৰিম। নহ'লে সেইজন শিক্ষা বিষয়া আপোনালোকে কি কৰিব লাগিছে? যদি এজন শিক্ষা বিষয়াই নিজৰ জিলাখনত টিচাৰসকলক ৰদল বদলেই কৰিব নোৱাৰে, অভিযোগৰ ভিত্তিত, ৰাইজৰ অসন্তুষ্টিৰ ভিত্তিত যদি তেওঁক স্থানান্তৰেই কৰিব নোৱাৰে, তেনেহ'লে সেই শিক্ষা বিভাগজনে কৰি আছে নেকি কওকচোন? এই টিচাৰসকলৰ মানে কি দৰমহা, পেঞ্চন এইবিলাক লৈয়ে তেওঁ ব্যস্ত হৈ আছে নে কি? সেইকাৰণে ক'লোঁ যাতে আমাৰ বেচিকেলি গোটেই শিক্ষা বিভাগৰ কথা মই সুবিধাটো পাওঁতেই ক'লোঁ, কিন্তু যাতে ৰাইজে অতিষ্ঠ হৈ এই ল'ৰা ছোৱালীখিনিক যাতে উলিয়াই লৈ যাব লগা নহয় আৰু স্কুলখনো যাতে বাচি থাকে, সেই স্বাৰ্থত আপোনালোকে অতি সোনকালে সেই প্ৰধান শিক্ষকজনক তাৰ পৰা বদলি কৰক, বদলি কৰি বেলেগ এজন টিচাৰ ইয়াতে এপইণ্ট কৰক, আৰু এনেকুৱা টিচাৰ দিয়ক যাতে তেওঁ ইয়াতে আহি ভাল শিক্ষা এটা কৰিব পাৰে, যাৰ কোৱালিটি আছে, কোৱালিফিকেশ্যন ভাল আছে, তেনেকুৱা শিক্ষক এজন ইয়াতে এপইণ্ট কৰক। সেইখিনিয়ে আমি বিচাৰিছোঁ। নহ'লে ল'ৰা ছোৱালী স্কুলৰ পৰা ওলাই যাব, স্কুলখন বন্ধ হৈ যাব। আৰু আপোনালোকেতো সেইটো বিচাৰি, বিজেপি চৰকাৰ বা শিক্ষা বিভাগে এইটো বিচাৰিয়ে আছে যে স্কুল যিমান বন্ধ হয় আমাৰ সুবিধা, আপোনালোকে প্ৰাইভেট স্কুল চলাই অসমৰ ৰাইজৰ পৰা লুটিব পাৰিব, স্কুল বন্ধ হৈ যাওক, কোনো কথা নাই। কিন্তু কথাটো হ'ল আমাক সেই স্কুলখনৰ প্ৰয়োজন, যাতে স্কুলখন ইয়াৰ পৰা কাটি যাব লগা নহয়, তাৰ বাবে আপোনালোকে এই ব্যৱস্থাটো কৰক। বাকী এনেও আপোনালোকে প্ৰাইভেট স্কুল খুলিতো শিক্ষা বিভাগটো একদম ফোফোলা কৰি দিছেই, তাত আমি ক'বলৈ নাযাওঁ, কিন্তু এই স্কুলখন বাচি থাকক, তাৰ কাৰণে আপোনালোকে এই কামটো কৰক। আৰু মই আপোনাক ৰণোজ পেগু ডাঙৰীয়াক কৈছোঁ, মই আপোনাক পাৰ্চনেলি হোৱাটছএপ কৰিম তেওঁৰ ওপৰত হোৱা আবেদন, এই প্ৰধান শিক্ষকজনৰ কথা কৈছোঁ, তেওঁৰ ওপৰত হোৱা আবেদন, তেওঁৰ ওপৰত হোৱা পাব্লিছ হোৱা নিউজ, এইখিনি যদি আপুনি পোৱা নাই, আপুনিতো নিশ্চয় পোৱা নাই চাগে, কাৰণ জিলাভিত্তিক হৈছে, মই সেইখিনি আপোনাক পাৰ্চনেলি হোৱাটছএপ কৰি আছোঁ, আপুনি চাব আৰু তৎকালীনভাৱে যদি এটা সিদ্ধান্ত লয়, তেতিয়াহ'লে স্কুলখন বাচি থাকিব। ডাক্তৰ ৰণোজ পেগু হিচাপে, যিহেতু আপুনি নজনা মানুহ নহয়, আপুনি ডাক্তৰ এটা উপাধি আছে আপোনাৰ নামৰ আগত, জনা শুনা ব্যক্তি হিচাপে আপোনাক ক'লোঁ, আপোনাক শিক্ষা বিভাগৰ মুৰব্বী হিচাপে ক'লোঁ। আমি চালোঁ, শিক্ষা বিষয়াক কৈ চালোঁ, উপ যিজন শিক্ষা বিষয়া আছে, জিলা শিক্ষা বিষয়া, তেওঁৰ লগতো কথা পাতি চালোঁ, কিন্তু কোনো কাম নাই। তেওঁলোকক যদি কোৱা হয় যে স্কুলখন কাইলৈ পঢ়িলে বন্ধ হৈ যাব, তেওঁলোকৰ গায়ে নলৰে। আৰু তাৰ আঁৰত কিজানি শিক্ষা বিভাগেই দায়িত্ব আছে। সেইকাৰণে বিষয়টো চাব, মই আপোনাক হোৱাটছএপ কৰি আছোঁ।